আৰু ৰাইজৰ দুখ দুৰ্গতিৰ বুজ ল'বলৈ আহিছোঁ। এতিয়ালৈকে ফ্লাড হিচাপে ডিক্লেয়াৰ হোৱা নাই, কিন্তু এটা কথা ঠিক, ভালেকেইটা এৰিয়া ইতিমধ্যে খহাইছে। আৰু যোৱা বছৰ যিটো দলগাঁও শগুনপাৰা সংযোগী পথ, সেই তাতে প্ৰায় 30-40 মিটাৰ যোৱাবাৰ খহাইছিল। এই খৰালিত আমি কোনো ধৰণৰ জিঅ'বেগ দিব পৰা নহ'ল। এতিয়া বাৰিষা দিলে সেই জিঅ'বেগখিনিৰ বাবে কি হ'ল, মানে সম্পূৰ্ণকৈ দিব পৰা নগ'ল। আৰু ৰাইজে ইয়াতে যিটো অভিযোগ কৰিছে সেইটো হ'ল এইটোৱে যে জিঅ'বেগখিনি দি দিয়াৰ কাৰণেহে শগুনপাৰাত ব্ৰহ্মপুত্ৰৰ পানীয়ে খহনীয়া সৃষ্টি কৰিছে। সেইকাৰণে আমাৰ বিভাগীয় কৰ্তৃপক্ষ যিটো আমাৰ ৱাটাৰ ৰিচোৰ্চ, তেওঁলোকক মই ইতিমধ্যে কৈছোঁ, তেওঁলোকৰ কথা পাতিছোঁ যে আপোনালোকে শগুনপাৰা গাঁওখনত প্ৰথমে জিঅ'বেগ দি সম্পূৰ্ণ কৰক, তাৰপিছত যিখন ব্লিচিং আছে সেইখন তেওঁলোকে বন্ধ কৰক। আৰু ৰাইজৰ লগত সদায় আছোঁ, মই এতিয়াও আছোঁ। আৰু CDC অফিচেই হওক, SDC অফিচেই হওক বা DC অফিচেই হওক, সকলোৰে লগত যোগাযোগত আছোঁ যাতে মানুহৰ কোনো কষ্ট নহয়। আৰু ইতিমধ্যে আপোনালোকক মই জনাবলৈ পাই সুখী হৈছোঁ যে ইতিমধ্যে বহু আমাৰ 107 বিধ সামগ্ৰী, গৰু মানে পশুধনৰ খাদ্য, মানুহৰ খাদ্য, এইবোৰ কিনিবৰ কাৰণে মানে টেণ্ডাৰ কৰা হৈছে। আৰু জিঅ'বেগ যথেষ্ট আহি ইয়াতে জমা হৈ আছে, সেইখিনি কৰা যাব। আৰু তাৰ উপৰিও আমাৰ বিভাগীয় কৰ্তৃপক্ষ তিৰপাল কিনি ৰাখিছে, যাতে মানুহখিনি যেতিয়া অসুবিধা হ'ব তেওঁলোকক যাতে তিৰপাল দি বৰষুণৰ পৰা ৰক্ষা কৰিব পাৰি। আমাৰ এতিয়া বৰ্তমান একেবাৰে ভয়ানক হৈছে আমাৰ এবানী আৰু শগুনপাৰা, বালিচাপৰি, দলখোৱা। অতিকে মানে দুৰ্ভাগ্যজনক পৰিচয় আমি মানে শগুনপাৰা অঞ্চলৰ ৰাইজখিনি। শগুনপাৰা আৰু একলগি দুইলগি গ'লে আমাৰ আগচাইডৰ যিখন নদী, সেই নদীখনত এই ব্ৰহ্মপুত্ৰ মানে মিলি যাব। গতিকে চৰকাৰে অতি সোনকালে আমাক এই গৰাখহনীয়াৰ পৰা যেন বিপদৰ পৰা আমাক ৰক্ষা কৰক, ইয়াকে কৈছোঁ। 10-12খনমান গাঁও আমাৰ এতিয়া ক্ষতিগ্ৰস্ত হ'ব, একেবাৰে নপুমালৈকে ধৰি এইটো গোটেই আমাৰ সুৰকি যাব। আৰু এইপিনে শগুনপাৰা, বালিচাপৰি, এবানী, পানীটো এইফালে যেতিয়া সোমাই যাব, নপুমা শ'লমাৰীলৈকে গোটেই পানীটো পাই যাব। খহনীয়া লাগিয়ে আছে। এই নৈ পৰিব বেছি নাইয়ে, অলপ বাকী। এইটো ছিগি নিলে আমাৰ বিপদ আহিব। কিমানটা পৰিয়াল আছে ইয়াত? ইয়াত বহুত পৰিয়াল আছে। ইয়াত নাই কমেও 3খনমান গাঁও আছে ইয়াত। এই খহি আছে, এতিয়াও খহি আছে। মানে দৈনিক যথেষ্ট খহিছে। দৈনিক খহি আছে। এতিয়া এইফালে যদি সোমাই যায় তেতিয়া সমস্যাটো আমাৰ বৃহত্তৰ সমস্যা হ'ব। কোন গাঁও বেছি? শগুনপাৰা ধৰি লওক, আমাৰ বালিচাপৰি, এইদে মিচিঙৰ পৰা ধৰি লওক গোটেইখিনি মানুহ আমাৰ জংকপংক। এইফালে নপুমা শ'লমাৰীলৈকে শ'লমাৰীও পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।